এইটো ভিডিঅ'টো যে দেখিছে আপোনালোকে, এই ভিডিঅ'টো কোনো দূৰৰ দেশৰ নহয়, আমাৰ ওচৰৰে দেশ নেপালৰ ভিডিঅ'। আচলতে ভিডিঅ'টোত দেখুওৱা হৈছে প্ৰধানমন্ত্ৰীয়ে নিজৰ বাসভৱন এৰি কেনেকৈ পলায়ন কৰিছে। আচলতে নেপালত এটা উত্তপ্ত পৰিস্থিতি হৈ আছে, বহুতে গম পায় পৰিস্থিতিটো কি হৈছে। ছ'চিয়েল মিডিয়া বন্ধ কৰাক লৈ এটা পৰিস্থিতি। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে গম পাব নেপালৰ প্ৰধানমন্ত্ৰী কিদৰে পলায়ন কৰিছে। চাওকচোন আপোনালোকে। অকল নেপালৰ প্ৰধানমন্ত্ৰীয়ে নহয়, বহুতো মন্ত্ৰীয়ে দেশ এৰি পলায়ন কৰিছে। কিন্তু ক'লৈ পলাইছে, কিয় পলাইছে আপোনালোকে বহুতে গম পায় আৰু বহুতে গম নাপায়। তো মোৰ পেজত ভিডিঅ'বিলাক সকলোবিলাক আপলোড কৰি থোৱা আছে, আপোনালোকে গৈ ভিডিঅ'বিলাক চাব। কিয় পলাইছে, কি কথা। মেইন কথাটো হ'ল ছ'চিয়েল মিডিয়া বন্ধ কৰাক লৈ নেপালত হৈছে একদম উত্তপ্ত পৰিস্থিতি। দেখিছেনে মন্ত্ৰীয়ে কেনেকৈ পলায়ন কৰিছে। ছিটটোত বহিবলৈও উপায় নাপালে ওলমি ওলমি পলাই যাব লগা হৈছে। যেতিয়া মন্ত্ৰীৰে এনেকুৱা অৱস্থা হয়, তেনেহ'লে সাধাৰণ জনতাৰ কেনেকুৱা অৱস্থা হ'ব আপোনালোকে এবাৰ নিজে ভাবি চাওক। হাজাৰ হাজাৰ আৰ্মিয়ে, পুলিচেও কণ্ট্ৰল কৰিব পৰা নাই। বৰ্তমান পৰিস্থিতি এনেকুৱাই হৈ গৈছে। আমাৰ অসমতো যদি ছ'চিয়েল মিডিয়া বন্ধ কৰিবলৈ হয়, তেনেহ'লে এনেকুৱা ধৰণে পৰিস্থিতি হ'ব নেকি? আপোনালোকে কমেণ্ট কৰি জনাবচোন ভিডিঅ'টো চাই পিনে।